মোৰ হাজবেণ্ডৰ নাম কৃষ্ণ কুমাৰ শাহ। সি আজি 4-5 দিনৰ আগত কোহিমালৈ গৈছিলে, কোহিমা কাম কৰিবলৈ। ইয়াৰ পৰা 4-5 জন মানুহ গৈছে, 5 জন গৈছিলে লগত। যোৱাৰ পিছত আপোনাৰ পিছদিনাখনে ঠিকে কথা পাতিছে, গৈ পালো মুনি মই ভালকে আছো। কোহিমালৈ গৈছিলে, ৰঙৰ কামত গৈছিলে, ৰঙৰ কামত। ইয়াৰ পৰা 4 জন গৈছিলে, মই এজনকে চিনি পাওঁ, দীপু ডেকা বুলি কয়। তেওঁৰ লগতে গৈছিলে আৰু 2জনমান গৈছিলে। তাৰপিছত সিহঁতৰ নামটো নাজানো মই। তাৰপিছত মোক গৈ তাত ক'লে মই ঘৰ ইয়াত আহি পালো ভালকে বুলি। তাৰপিছত কৈছে ঠিক তই টেনশ্যন নলবি, মই কালি পৰহি মানে তোক 500 টকা এটা পঠিয়াই দিম। তাৰপিছত সি নেক্সট দিনাখনো তাৰ লগত মোৰ লগত ঠিকে কথা পাতিছে। তাৰ পিছদিনাখনে মোক 6টা মান বজাত ফোন কৰি কৈছে, মানে 2 দিনৰ পিছত মোক ফোন কৰি কৈছে তাৰপা যে বৌ আপুনি কৃষ্ণৰ ৱাইফে কৈছে নেকি? মই বোলো কৈছে বোলে হেৰি তেতিয়া বোলে কৃষ্ণ দা কিবা বেমাৰ আছে নেকি? মই বোলো নাই নহয় তেনেকে কেলে? কৈছে বোলে সি বোলে পটকে বোলে 9 ফুট নে 10 ফুট এনেকে ওপৰৰ পৰা বোলে জঁপিয়াই সি বোলে তৎক্ষণাত বোলে একদম হাবি মাজলৰ ভিতৰত সোমাই গৈছে। তাৰপিছতে মোক কৈছে বোলে হাবি মাজলৈ সোমাই গ'ল, তেতিয়া বিচাৰি পোৱা নাই। তাৰ মই ক'লো তেতিয়াহ'লে তোমাৰ নাই তেনেকে একো বেমাৰ নাই, নৰ্মেল এনেই পানী চানী খাই অকমান গধূলি, সেনেকুৱা নহয় মানে। তাৰপিছত কৈছে বোলে আপুনি জংঘলৰ মাজত। মই ক'লো ঠিক আছে তেতিয়া বিচাৰি যোৱাচোন, বিচাৰি যোৱা কিবা হ'ল নেকি? তাৰপিছতে কি কয় বিচাৰি গৈ দেখিছে কি কয় চুক এটাত বোলে সোমাই আছে। কৈছে মোক কোনোবাই মাৰিবলৈ আহিছে, ধৰিবলৈ আহিছে এনেকে কৈছে। তাৰপিছত সিহঁতি উঠাই আনিলে তাৰ পৰা, বা মই ক'লো যে ঠিক আছে পালা যদি তাক ভালকে থোৱা তাতে ৰুমটোতে। তাৰপিছতে সি আকৌ তাতে বোলে হেনো চিঞৰ বাখৰ কৰিছে, বোলে মোক মাৰিবলৈ আহিছে, আমুক কৰিব আহিছে, তামুক কৰিব আহিছে, এনেকে চিঞৰ বাখৰ হ'ল। তাৰপিছতে কি কয় আপোনাৰ তেনেকুৱা হোৱাৰ পিছত সি তাক এনেকে চিঞৰ বাখৰ কৰি থকা কাৰণে বোলে ৰছীৰে ভৰিৰে ভৰি হাতকেইটা বান্ধি তাক থৈ দিছে তেনেকে, সি চিঞৰ বাখৰ কৰি থকা কাৰণে। মোক সিহঁতি ফোন কৰি কৈছে যে বৌ আপুনি আহি ডিমাপুৰৰ পৰা লৈ যাব দেই কালি। মই ডিমাপুৰ গৈছো, দীপু ডেকা বুলি কয় তাৰ নামতে, তাৰ লগতে মানে মোৰ মানুহটোক পঠিয়াই দিছে কোহিমাৰ পৰা। পঠিয়াই দিয়াৰ পিছত সি হেনো আধা ৰাস্তা পেট্ৰল পাম্প এখন আছে কোহিমাত, তাৰ পৰা সি পলাই গ'ল। পলাই যোৱাৰ পিছত আকৌ ধৰি আনিলে, এবাৰ ধৰিলে খেদা খেদি কৰি, আকৌ আধা ৰাস্তাৰ পৰা আনিছে, আকৌ সি পলালে বোলে। তাৰপিছতে তেনেকুৱা তহঁতি মোক মাৰিব লৈছ, তহঁতি মোক আমুক কৰিব লৈছ, তহঁতি মোক মৰা প্লেনিং কৰিছ, মানে সি তেনেকুৱাবোৰ কথা বলকি আছে বোলে। তেনেকুৱাবোৰ কথা বলকাৰ পিছত সি গাড়ীৰ পৰা নামি পেলাই পলালে, বিচাৰি নাপালে আৰু নেক্সট বাৰ। পুলিচক কোৱা হৈছে যে সি মানে এনেকে মেণ্টেলি মানে তেনেকুৱা এটা হৈ গৈছে তাত গৈ। ইয়াৰ পৰাতো তেনেকুৱা নাছিলে ন মোৰ মানুহটো। এতিয়া মানে যিকেইজন মই কোহিমাত ডিমাপুৰত মই গৈয়ে মানে কেছটো যেতিয়া সি নাইকিয়া হ'ল, বিচাৰি নাই পোৱা, তেতিয়া মই ডিমাপুৰ থানাত গৈ পিনি মই এন্ট্ৰিখন দিছো। তাত ক'লে ইয়াত নহ'ব, আপোনালোকে কোহিমাত দিব লাগিব। দীপু ডেকা মোৰ লগত তেতিয়ালৈকে আছিলে দেই। তাৰপিছতে কোহিমালৈ গ'লো। কোহিমাত যাবলৈ কাৰণে মোৰ পিছত পইচা নাই। ঘৰ আহিলো, মই লোকৰ ঘৰত কামহে কৰো দেই। লোকৰ ঘৰত কাম কৰা পইচা এডভান্স মই এতিয়া উঠাই আকৌ কোহিমা গৈছো কালি কোহিমাত মই এন্ট্ৰি দি তাৰপিছত ইয়াত আহিছো। এতিয়া ক'ত যাব পাৰে মই গম নাপাওঁ, কাৰণ মানুহটোতো ঠিকে আছে। আগে পিছেও যে বাহিৰত কাম কৰিব গৈছে এইটো নহয়, আগে পিছেও গৈছে বাহিৰত কাম কৰি, এনেকে ঠিকে আহে। মানে এটা ঘপককে এনেকুৱা হঠাৎতে কেলে এনেকুৱা হ'ল। আৰু এটা ডাঙৰ কথা মোক মানে এইটো লাগিছে কি মোবাইলটো তাৰ বেগতে আছে, চিমটো খোলা আছে, চিমটো মোবাইলৰ পৰা খোলা বেগটোত আছে, কিন্তু সেইটো মানে চিমটো বেয়া হৈ আছে। যদি সি মেণ্টেল হয় তেতিয়াহ'লে চিমটো কেলে বেয়া কৰিব, বা তেনেকুৱা ধৰণৰ কিছুমান কথা মানে আছে। সেইটো কাৰণে মই ভাবো যে মোৰ হাজবেণ্ড মানে তাত গৈ কি হ'ল কি নহ'ল, কাৰণ কোহিমাৰ পৰা কোহিমাৰ পৰা গায়ব হৈছে। সেইটো কাৰণে মই জানিব খুজিছো যে মোৰ হাজবেণ্ডৰ লগত কি হ'ল কি নহ'ল। মানে যোনে নিছিলে সিটো ধৰক এতিয়ালৈকে আহি মোৰ মুখত থিয় হোৱা নাই, মই ল'ৰাটোৰ ফেচ টু ফেচ চেহেৰাও দেখা নাই। সেইটো কাৰণে মোক জানিব লাগে যে কি কয় মোৰ হাজবেণ্ডৰ ক'ত গ'ল, আৰু মোক মানে মোৰ হাজবেণ্ডৰ মোক মানে হাজবেণ্ডৰ মোক ক'ৰ পৰা হ'লেও মানে মোক মুঠতে যেনেকে গৈছে তেনেকে মুঠতে আনি দিব লাগে। মোৰ হাজবেণ্ড ইয়াত মই এতিয়ালৈকে যোৱা নাই। আজি যাম এতিয়া, মই তেনেকে যোৱা হোৱা নাই। কৃষ্ণ কুমাৰ শাহ। পুৰবী শাহ। ঘৰ মোৰ এতিয়া বৰ্তমান মই ভাড়া ঘৰতে থাকো। কিয় মোৰ ধ্ৰুৱ নগৰ।